हेलो गाइस की खबर आशा কৰিছো সকলো ভালে আছে আৰু আজি আপোনালোকৰ মাজে লৈ আনিছো এটা খুব টেষ্টি পিঠা ৰেচিপি যাৰ নামটো হৈছে পাটিচেপেটা পিঠা বহুতে বনাব জানে আৰু ময়ো এয়া বনাইছিলো ইনি কেতিয়াবা চাহৰ লগত খাম বুলি বনাইছিলো কিন্তু ভিডিওটো অকমান দিয়া দেৰি হ'ল জানিবা আৰু বলকচোন বাৰু এই পিঠা কিটা মই কেনেকৈ বনালো মোৰ প্ৰক্ৰিয়াটো আপোনালোকক দেখাও আৰু ভাল পাব বুলি আশা ৰাখিছো ভিডিওটো চাই প্ৰথমতে মই এটো বাউলত এই কাপটো জোখৰে 2 কাপ দিছো ময়দা তাৰ পাছত সেই একেটা কাপৰে একে সমান জোখৰ অনুপাতত এয়া দিছো পিঠাগুৰি আৰু ইয়াত আপোনালোকে আটাও দিব পাৰে মই আটা দিয়া নাই ময়দাই দি দিছো ময়দাটো অকমান সফট হয় আৰু অকনমান নিমখ দি দিছো আৰু এই ঘোলখিনি বনাওতে কিন্তু মই চেনি ব্যৱহাৰ কৰা নাই আৰু ইফালে মই গাখীৰ অকমান দিখিনি হানি লৈছো আপোনালোকে পানী দিও হানি ল'ব পাৰে মই মানে গাখীৰ আছিল এটো কাৰণে গাখীৰ দি দিছো কিন্তু একেই হয় খাবলে জানিবা একেই মই পাও দেই এটো কাৰণে কিন্তু গাখীৰখিনি মই কমি গল হেকেনে অকমান গোটা গোটা নিচিনা হৈ গৈছে কিন্তু এটো এনেকে গোটা কৰিলে পিঠাটো অকমান মানে মিহি কৰিবলৈ দিগদাৰ হয় তাৰ পিছত মই আকৌ পানী দি বহুত বাৰ খচিবলগীয়া হ'ল হেকেনে আপোনালোকে প্ৰথমতে বৰ বেছি টানকে নখচিব যদি গোটা গোটা হৈ যায় তেতিয়া মিহি কৰিবলৈ অকমান দিগদাৰ ইয়াফালে মই পুৰা এনেকুৱাকে পনিয়াকে খচিব লাগে তাৰমানে যাতে বস্তুটো কোমল হ'ব লাগে এনেদৰে এইখিনি অলপমান ৰেষ্ট হ'ব দিম আৰু তেতিয়ালৈকে মই পুৰখিনি ৰেডি কৰি ল'ম আৰু ইফালে মই 250 গ্ৰামৰ দুটা আমুল তাজা গাখীৰ লৈছো আপোনালোকে পিঠাৰ অনুপাতটো চাই গাখীৰটো ল'ব হেনকা এটা জোখত অনুমান কৰিবই পাৰিব এয়া গাখীৰখিনি মই ভালদৰে এতিয়া উতলিবলৈ দিম আৰু এতিয়া মই এটা বাটিত শুকান পিঠা কৰি এখন চামুচৰে 1 চামুচ দিছো আৰু তাতে ঠাণ্ডা পানী দি ভালদৰে গুলি ৰাখিম আৰু এইখিনি দি মই পুৰখিনি তাত এড কৰিম এয়া গাখীৰখিনি অকমান ডাঠ হৈ আহিছে এখানে এনেকৈ উতলা দিছো যাতে তাত জাগে হৰটো যাতে বহি না যায় হৰটো বহিলে অকমান দিগদাৰ হৈ যায় ভাঙিবৰ কাৰণে আৰু তাৰ পাছত মই কুটি ৰখা কিছুমান ড্ৰাই ফ্ৰুটছ আছিল এলমন্ড আছিল আৰু কাজু এনেকুৱা আছিল আপোনালোকৰ ঘৰত যেটো থাকে এটো দিব পাৰে আৰু যদি নাথাকে তেতিয়াও কোনো প্ৰবলেম নাই এটো একদম অপচনেল হয় মই আছিল কাৰণে দিলো আৰু তাৰ পাছত যোনখিনি পিঠাগুৰি মই গোল বনাই ৰাখিছিলো সেইখিনি তাৰ লগত দি ভালদৰে মিহলাই দিম যাতে গুটি গুটি হৈ না যায় পিঠাখিনি গাখীৰৰ লগত ধুনীয়া এটা অনুপাতত আহিব লাগিব কোমল হ'ব লাগিব এইখিনি এটা হাতখনেৰে খুব ধুনীয়াকৈ গেছটো একদম কমত ৰাখি লৰাই থাকি আৰু যেতিয়ালৈকে এইখিনি একেবাৰে ডাঠ হৈ নাহে আৰু এই পুৰখিনি আপোনালোকে একেবাৰে ডাঠ নকৰিব বা একদম পনিয়া নকৰিব এটা অনুপাতত থব লাগে নহলে কি হৈ যায় পুৰখিনি বেছি ডাঠ কৰিলে পিঠাটোৰ ভিতৰত ভৰাবলৈ অকমান দিগদাৰ আৰু বেছি পনিয়া হলে পিঠাটোৰ পৰা ওলাই আহিব হেতু কাৰণে অকমান হেৰিতকে ৰাখিব লাগে এটা কোমলকে আৰু এইফালে মই অকনমান চেনি দি দিছো চামুচৰে মই 2 চামুচ চেনি দিছো চেনি দিয়াৰ পিছত এইখিনি মই আকৌ ভালদৰে লৰাই দিছো কাৰণ ৰখিলে পিঠাখিনি তলত মানে গোটা বান্ধি যাব হেতু কাৰণে অলপ গোটা বান্ধিছে সেইকাৰণে মই খুব স্পিডত লৰাই আছো এয়া চাওক মই পিঠাখিনি ধুনীয়াকৈ এনেকে টান হৈ আহিছে ডাঠ হৈ আহিছে আৰু এনেদৰে নাৰিকলো ব্যৱহাৰ কৰে কিন্তু মোৰ নাৰিকল নাছিলে হেতু কাৰণে মই এনেকৈ বনাই খালো যেটো মই পিঠা খাবলৈ বহুত দিনৰ পৰা মন গৈ আছিল আৰু আপোনালোকে নাৰিকল নাথাকিলেও এনেকৈ পিঠাগুৰি দি পুৰ বনাই পাটিচেপেটা পিঠাটো খাব পাৰে এতিয়া মই অকণমান টেষ্ট কৰি চাইছো দেই চেনিটো হৈছে নে নাই হোৱা বুলি অকণমান কম পাইছো হেতু কাৰণে আৰু অকণমান চেনি মোৰ হাতৰ অনুপাতে মানে 1 চামুচ মানে এনেকৈ দি দিছো বেছি নাই দিয়া আৰু তাত মই এটা অকণমান ইলাচি গুৰি দিছো যাতে গোন্ধটো অকণমান ধুনীয়া হয় আৰু ইলাচি গোন্ধটো মই এনেও খুব বেছি ভাল পাওঁ নিজে পাৰ্সনেলি মই এইটো বস্তু ভাল পাওঁ এয়া ইলাচি গুৰি দিছো আৰু তাৰ পিছত এইখিনি খুব ভালদৰে মানে লৰাই থাকিম যাতে বস্তুটো গোটা বান্ধি নাথাকে এনেদৰে চক ডাঠ হৈ আহিছে না পেনখনৰ পৰা এৰি খাই আহিব এয়া মোৰ পিঠাখিনি মই ইমানখিনি অনুপাতত থলো বৰ বেছি টানো নহয় আৰু ঢিলাও নহয় এনেদৰে আপোনালোকে থব এয়া চক ননষ্টিক পেন নথকাৰ কাৰণে আজি জোগাৰ টেকনিক এটা লগালো এনেদৰে যদি আপোনালোকৰ নাথাকে প্ৰথমতে যিকোনো এখন টাৱাত এনেকৈ অকণমান তেল এনেকৈ গোটেইখিনি স্প্ৰেডকৈ সানি দিব কপাহ বা কাপোৰেদি আৰু তাৰ পাছত অকণমান পানী ছিটিয়াই দিব তেতিয়া এখন ননষ্টিক মানে আহি যায় আজি মই সেইটোৱে টেকনিক কৰিলো এয়া চক তেল অকণমান সানি লৈছো তাৰ পাছত ওপৰত পানী দিলে এয়া চক ফুটফুটি যায় নহয় তাৰ পাছত এখন ননষ্টিক ফৰ্মলৈ আহি যায় আৰু তাৰ পাছত আপোনালোকে মানে তেল নিদিয়াকৈ যিকোনো পিঠা বনাব পাৰে মই এনেদৰে গুটিকেইটা পিঠা বনালো কাৰণ কিয় মই ননষ্টিকখন মই বিচাৰি নাপালো হেতু কাৰণে মানে এইটো টেকনিক বনাই ললো আৰু যদি কাৰোবাৰ নাথাকে এনেদৰে আপোনালোকে এইটো টেকনিক ইউজ কৰিব পাৰে এইফালে একদম ইজি এনেকৈ চক আৰু এনেকৈ পিঠাখন দি দিছো তাৰ পাছত এইখিনি অলপমান মোৰ হেৰি হৈ গ'ল কাৰণে মই দীঘল কৰি দিছো আৰু পিছত ৰোল কৰি দিছো কি ধুনীয়াকৈ একেবাৰে ননষ্টিকৰ নিচিনা এৰ খাই গৈছে কোনো মানে পিঠাকেইটা বেয়া হোৱা নাই এয়া চক একদম বগাই হৈ গ'ল ননষ্টিকত বনালে যেনেকুৱা হয় সেম হেনেকুৱাই হৈ গৈছে আকৌ এবাৰ মই এনেকৈ একে প্ৰচেছতে এনেকৈ কৰি লৈছো তেল অকমান এনেকৈ সানি লৈছো তাৰ পৰা এনেকৈ পানী পেলাই দিয়াৰ পিছত পিঠাকেইটা এনেকৈ দি গুটিকেইটা পিঠা এনেদৰে বনাই ললো
এইফালে হাতাখনিত আপোনালোকে যেনেকৈ কৰিব পাৰে কিছুমানে দীঘলীয়া কৰে কিছুমানে গোল কৰে নিজৰ ইচ্ছা অনুসৰি দিব পাৰে আৰু এইফালে এনেকৈ পুৰখিনি ভৰাই দিছোঁ আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা আপোনালোকে জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলটোত আহিছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো পুনৰ এটি নতুন ভিডিঅ' লৈ লগ কৰাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ বাই বাই